অ মাই দি মই কাপোৰখিনি ধুই দিওঁ দে ঘৰৰ ভিতৰৰ পৰা ওলাই আহিলি তাৰমানে তোৰ মোবাইলত কিবা শেষ হৈছে কি শেষ হৈছে একো শেষ হোৱা নাই দেই নাই হোৱা নহ'লে তোক মাতি মলি বৰমা বিষ্ণু আহি পেলাই মাতি থাকিলে তোক শুনা নাপায় তই ইমান ব্যস্ত এতিয়া আহিছা মোক কাপোৰ ধুই দিবা সহায় কৰিব লাগিব কচোন কওঁ কি চেলেনি কিহৰ কাৰণে চেলেনি মাছা কচোন কওঁ চেলেনি মহয়াই মই মানে এনেই আপুনি ৰাতিপুৱা কাপোৰ ধুই আছে মোৰ বেয়া লাগছে সেইকাৰণে মই ধুই দিওঁ তাৰমানে তোৰ সেই মোবাইলত ৰিচাৰ্জ নাই কিতাপ নাই পেক নাই সেইটোৰ কাৰণে তই এতিয়া মোক চেলেনি মাৰে তাই সেয়া আকৌ কি বুলি কয় সেই কৰিব পাৰিবি মোৰ মনটো গলা পাইছা তাৰমানে কেনে কৰাহে ইমান মৰমত কৈছোঁ দি ইমান মৰমত কৈছি গোটাই মই কাপোৰ ধুলোঁ তাই এতিয়া আহিছি চেলেনি মাৰিব লাগি এনেহ'লে মাতি মৰিলেও তাই খবৰ নাপায় ইফালে মৰি যাক মানুহ দি মই মেলি দি থৈ আহিম দে নালগে হ'ব দে মই ধুব পাইছোঁ যদি মেলি দিবও পাৰিম তাই মোক কাপোৰ ধুই সহায় কৰি দিবা আহিছি গোটাই একেবাৰে মই যে তহঁতৰ ৰেৰোগবিলাক মই বুজি নাপাওঁ নেকি ৰেৰোগ বুজি পাওঁ মই নহ'লে এইখিনি সময় তোক ক'ত পালি হয় এই মোবাইলটো লৈ পেলাই ঘৰৰ ভিতৰত থাকিলি হয় দি পিছে বাচন আছে নেকি বাচন এতিয়ালৈকে সেই কি বুলি কয় বাচন থাকিব তোৰ ঘৰত বাচন ধুবা যায় আৰু না হেৰি কি বুলি কয় চেলেনি মাৰিব আহে সেই তাই মই ভাবছোঁতো তই আহা ৰূপ চাই তেতিয়াৰ পৰা আটা পাৰি আছোঁ যাচোনে অকণমান চাহ বহগৈ খাম তাইক গুৰুত্ব নিদিলোঁ মই গৰু ছাগলী দি আহিলোঁ এতিয়া নেটপেক শেষ হোৱাৰ লগে লগে দাউৰি আছে মাকৰ ওচৰত মানুহে ভাব তাই বহুত কাম কৰে দে বুলি কাম কৰোৱে দেখোন উল্টে দিছা তই কাম কৰি গোটাই এতিয়া সেয়ে মই ধুলোঁ কাপোৰ মই যে পইচা নাই দেই নেটপেক ভৰাই দিব লাগি তহঁতক আৰু কৰ মানুহ চাব লাগে দুদিনমান কাৰণ এই কি বুলি কয় ৰিচাৰ্জ থাকিলে তহঁতক আৰু মানুহ দেখা নাপায় নহয় হ'ব দে আজি মই ভাত পানী চব বনাম হৈছে আজি মই ভাত পানী বনাম আৰু আজিৰ পৰা বনাম মোক এখন ৰিচাৰ্জ ভৰাই দিবিচোন মোবাইলত পইচা দিবি নিশ্চয় এই ডালমে কোচ কালা খাই নহ'লে তই সেনেকৈ ওলাই নাহা নহয় বৰ ধুনীয়াকৈ কৈছা মোক ধেমালি নেকি ভাবছোঁতো তই সেইবিলাক নাটক কৰি থাক এখন পইচা দিলে হ'ল আৰু ৰিচাৰ্জখন ভৰাই ল'ম পইচা দিলেই হ'ল গোটাই একেবাৰে গাছত লাগছি পইচা চুখৰি দিলে এংগে পৰিব দিবিচোন নৰো দেই দিবা পইচা চব কাম কৰিম আজিৰ পৰা ভাতো বনাম চাহো বনাম চব কৰিম তাৰপিছতে পইচাটো দিয়াৰ পিছত তই আৰু বাদ দিবি নেদো দি মই নাজানোহে জানো তাইৰ কথাটো গোটাই আজি এইবাৰে দি এইবাৰৰ পিছত দিবা নাংগে আৰু হ'ব দে ময়ে নিদিয়াই আছোঁ যদি কোনে দিছে তোক পইচা কোনে ভৰাই দিছে তোৰ দেউতাক খোজবা দিলি দেউতাই গালি পাৰিব কবিচোন দেউতাক ভৰাই দিব লাগে তোক লাগে মই নৰো কবি না কবিচোন মই নৰো তই তই ক'ব যা মই এতিয়া চাহ বনাই আনোগৈ খাবা লাগি নহয়তো খাবা লাগি মই চাহ বনাই আনো তই কবি কিয় ক'বা নোৱাৰো তোৰ মোক যে ক'বা পাৰা আৰু বাপেৰে ক'বা নোৱাৰা কবি পত্ৰিকটো উলিয়াই মুখে কবি মাই হওঁতে লাগে তই ক'তো লাগে মই এতিয়া চাহ বনামে দিবিচোন মাই নাই মই নৰো দেই বেছি নালাগে মোটা নাই আৰু এই মোক খং উঠি নাদি মই একবাৰে কৈছোঁ না বেছি নালাগে তো 1000 টকা দিলি হ'ব 1000 মোৰ মুঠটো মাৰি পেলাই লৈ যা কেনে কৰা হে আপোনালোকৰ ওচৰত আহাতকৈ নাহে ভাল ৰিচাৰ্জখন দিব নোৱাৰে মই মাতছোঁ নেকি তোক মই মাতা নাই নহয় বেংক তাতকৈ মই নিজে ভৰাই ল'ম দে ঘৰে লৈ যা পিছে আকৌ মোক কিয় খাতি কৈছা দি না 1000 টকাহে তাহাঁতে কাপোৰ ধুই দিয়াৰ বিনিময়ত মই তাইক পইচা দিব লাগে ৰিচাৰ্জ ভৰাই গোটাই 1000 টকা দিলে হ'ব তই কিমাননো ডাঙৰ মানুহ হৈছা তই মোবাইলটো চাই আমি কি হোৱা নাই নেকি ডাঙৰে হৈছোঁ ক'ত সৰু হৈছোঁ নেদা দিনা ৰিচাৰ্জখন শেষ হ'ল কি ৰিচাৰ্জখন দিনা মোৰ তাত পইচা নাই বুলি কৈছোঁ আকৌ তই কি হ'ল নাটক কৰি আছ দেউতাক কচোন দেউতাক মই নৰোৱে
মই নলওঁ ক'ব লাগিব তোক লাগে তই ক'বই যা বেছি অকণমান